ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত মুখ্যমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয় ফেচবুকৰ জৰিয়তে জনাইছে সুখবৰ। শেহতীয়াভাৱে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে য'ত আলোচনা কৰা বিষয়সমূহৰ ভিতৰত কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে, য'ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্বাস্থ্য সম্পৰ্কীয় ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰা হৈছে আৰু ইতিমধ্যে আঁচনিখন মুকলি কৰা হৈছিল আৰু পূৰ্ণোদ্যমে এতিয়া মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কাম আৰম্ভ হৈছে। কৰ্মচাৰীসকলে ইয়াৰ জৰিয়তে মেডিকেল ৰিম্বাৰ্চমেণ্টৰ সুবিধা ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে শেহতীয়াভাৱে শিক্ষামন্ত্ৰী মহোদয় জনতা ভৱনত মিলিত হৈছে। তেওঁলোকৰ দাবী সন্দৰ্ভত আলোচনা কৰিছে। সংস্থাটোৱে উত্থাপন কৰা দাবীসমূহৰ সুসমাধানৰ দিশত শিক্ষা বিভাগে লোৱা যাৱতীয় প্ৰচেষ্টাৰ বিষয়ে সংস্থাটোক অৱগত কৰোৱা হয় আৰু এই ক্ষেত্ৰত সুফল লাভৰ আশা কৰা হৈছে। ইপিনে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে অসমৰ মাননীয় মহিলা আৰু শিশু কল্যাণ তথা বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগলৈ। আৰু পত্ৰখনৰ বিষয় হৈছে মাননী বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আবেদন। যিহেতু তেওঁলোকৰ মাননী বৃদ্ধি কৰা হৈছে আৰু এই বৃদ্ধিক লৈ তেওঁলোক সন্তুষ্ট নহয়। উল্লেখ্য যে 2023 চনৰ 12 অক্টোবৰত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এক বিভাগীয় প্ৰস্তাৱৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল, য'ত উল্লেখ আছিল অংগনবাড়ী কৰ্মীৰ বাবে মাহিলী 5,500 টকা আৰু সহায়িকাৰ বাবে 2,750 টকা বৃদ্ধিৰ প্ৰস্তাৱ দিছিল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সঞ্চালকালয়ৰ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনাইছে। ইপিনে ৰাজ্যৰ আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰো একে দাবী, মাননী বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে। ইপিনে কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰীসকলৰ অষ্টম বেতন সংক্ৰান্তীয় কিছুমান বিষয়ৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে। সূত্ৰৰ খবৰ অনুসৰি আশা কৰা হৈছিল যে 1 জানুৱাৰী 2024 পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'ব। ইপিনে ৰিপৰ্ট অনুসৰি কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি হোৱাই নহয়, খৰচো বহুগুণে বাঢ়িব। জানুৱাৰী 2016 পৰা জানুৱাৰী 25লৈ 14% বেতন সাধাৰণভাৱে বৃদ্ধি হৈছে। অষ্টম বেতন আয়োগৰ পিছত 1.83 পৰা 2.46 ভিতৰত ফিটমেণ্ট ফেক্টৰ থাকিব, যিয়ে কৰ্মচাৰীসকলৰ বেছিক পে বহু পৰিমাণে বৃদ্ধি কৰিব। আৰু কেতবোৰ সূত্ৰৰ পৰা জানিব পৰা মতে সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ বাবে সময় লাগিছিল 18 পৰা 24 মাহ। গতিকে এইবাৰো বৰ্তমানলৈকে যিহেতু দৰমহা আয়োগ গঠন হোৱা নাই, ইয়াত যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। কিন্তু চিন্তাৰ কাৰণ নাই, কৰ্মচাৰীসকলে বকেয়া লাভ কৰিব। 26ৰ 1 জানুৱাৰীৰ পৰাই অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণ হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা এই খবৰটো দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ভালেসংখ্যক ঠিকাভিত্তিক কৰ্মচাৰী পুনৰ পদৰ সৃষ্টি কৰা হ'ব। আজি দিছপুৰত লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত পদসমূহৰ অনুমোদন জনাইছে আৰু উক্ত সভাত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জনাইছে যে পুনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বহুতো ঠিকাভিত্তিক পদত নিযুক্তি দিয়া হ'ব আৰু এই পদসমূহ মুখ্যমন্ত্ৰী মহোদয়ে অনুমোদন জনাইছে। আৰু এই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।